Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ব্লগ লৈ আহিলো আপোনালোকৰ মাজত। এতিয়া 8টা মান বাজে, লৰা গল স্কুলত, মৰ্নিং স্কুল। আৰু যোৱা কালিতো যাব হোৱা নাই, তাৰ কৈছোৱে মই ব্লগত। আজি স্কুলত গল আৰু কিন্তু নখোৱাকৈ গৈছে দে, কাৰণ গাটো ভাল নহয়, সেই কাৰণে আহিব 11টা 11:30 মানত আহিব। আৰু মই এতিয়া চাহ বনোৱা নাই, হাজবেণ্ডটো উঠিছে, তাই মুড়ি আৰু গাখীৰ খাব, সেই কাৰণে মই ভাবিছো অলপ পিছত কিবা এটা বনাম। তেনেহলে ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক, কি কৰো নকৰো গোটেই দিনটো। এতিয়া বিছনা পাতিবিলাক তুলো, কাম আছে আৰু দেখাই আছো। হাই গাইজ, পাকঘৰত সোমালো, এয়া চাহ বনাই আছো, চাহ খাম এতিয়া। আৰু গাখীৰ দিয়া নাই। এইটো হৈছে বুটটো সিজাই দিলো, কাৰণ ৰাতিপুৱা আৰু নাখাও, সময় নাই, ইমান দেৰি হৈ গৈছে নহয় আজি। আৰু এইবিলাক কাঁহী বাতিবিলাক ওলাই লৈছোঁ বাহিৰতে। ইমান ৰ'দ ওলাইছে আজি, ৰ'দটো দেখি তো ভয় লাগি আছে, ইমান ৰ'দ ওলাইছে। ইপিনে মই অলপ খিচুৰি বনাম হালকা কৰি, তাৰ কাৰণে চাউলটো তিয়াই থৈছোঁ, কাৰণ ল'ৰা আহিব 11টা 11:30 মানত। আৰু বজাৰ কি আনিছে আহক দেখাই আছোঁ। এইটো হৈছে সজনা লৈ আহিছে, তিতা কেৰেলা, আৰু এইটো হৈছে ব্ৰইলাৰ ঠেং আৰু হাড্ডি লৈ আহিছে। এইবিলাক কোনে খাবলৈ ভাল পায় কমেণ্টত জনাবচোন। মইতো ভাল পাওঁ, মোৰ নিচিনা কোনে ভাল পায়, এইবিলাক খাই ভাল লাগে। এতিয়াও বাছা নাই, বাচিম, পুৰিম, ধুম, তাৰপিছত কাটি কুটি ৰেডি কৰি একেবাৰে দেখাম। তেনেহ'লে চাই থাকক ব্লগটো শেষলৈকে। আৰু এইটো হৈছে সেৱৈটো ভাজি ল'ম, কাৰণ আজি ভাজিম। ঈদৰ আগৰ দিনে আনিছে, ভাজা নাই। আৰু জলকীয়াটো কেইদিন ধৰি ভাজিম কৰি আছোঁ, ভাজাই নহয়, ইমান নহয়, এলাহ লাগে। আৰু মই খিচিৰিটো বহাই দিছোঁ, এয়া হালকা কৰি খিচিৰি বনাই আছোঁ, দালি আৰু চাল দি। আৰু অলপ আদা ৰচুন বাটা দিছোঁ, জলকীয়া কাটি দিছোঁ, আৰু একদম কেঁচা তেল দি অলপ হালকা কৰি খিচিৰি বনাই আছোঁ। আৰু ইপিনে চাহ খালোঁ, চাহ পাপৰ দি ভাজি চাহ খালোঁ। আৰু এইটো হৈ গ'ল খিচিৰিটো, দেখিছেনে? মই খালোঁ, খাই লৈ তাৰপিছত ল'ৰাৰ কাৰণে ধুইছোঁ। আগত পেট পূজা নহয়, কামটো কৰিবই লাগিব, একদম কামৰতো আৰু মূল্য নাই নহয়, ঘৰৰ মানুহে কয় মূল্য নাই ঘৰৰ কামৰ, সেইকাৰণে কি কৰিম আৰু, কামটো কৰিবই লাগিব। তাৰপিছত কাঁহী বাতিবিলাক ধুলোঁ, গোটেই ইমানবোৰ কাঁহী বাতি ওলাই নহয়, ৰ'দত বহি ধুলোঁ। আৰু শাকবিলাক ধুই ল'লোঁ, মাছ দি শাক বনাম সেইকাৰণে। আৰু দুটা পাকঘৰটো আৰু থকা ৰুমটো, দুটা ঘৰে মই চাফা চিকনা কৰি ল'লোঁ, একদম বিছনাবিলাক চাৰি ল'লোঁ, গোটেই আজি চাফা চিকনা কৰিছোঁ। এতিয়া ভাবিছোঁ আজি বহি মুচিম, ইমান লেতেৰা হৈছে নহয় ঘৰ দুটা, সেইকাৰণে মুচিম বুলি ভাবিছোঁ। আৰু গোটেই আলনা চালনা বিছনা একদম ভাজ কৰি ল'লোঁ আজি। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যোনে নতুন ব্লগ চাই, প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব, ভাল লাগিলে ছাবস্ক্ৰাইব মাৰিব আপোনালোকে। এতিয়া মই ঘৰটো মুচি আছোঁ, পাকঘৰটো হৈছে, এতিয়া এই ৰুমটো মুচি আছোঁ, দুটা ৰুমে নহয়, বেছিতো নাই, মুচি আছোঁ। তাৰপিছত ৰন্ধা বঢ়া কৰিম। গাইজ, ঘৰ দুৱাৰ মোচা হৈ গ'ল, দেখিছেনে? গোটেই মুচি ল'লোঁ, চাইন্দা ধুই ল'লোঁ, ইমান ধূলি হৈছে নহয়, এইবিলাক ধূলি ইয়াত আহে। ঘৰো মুচি ল'লোঁ, আৰু ল'ৰাও আহিছে স্কুলৰ পৰা। জোতাৰ অৱস্থা কি কৰিছে দেখিছেনে, ধূলি দি। তেনেহ'লে আহক পাকঘৰত যাওঁ, কাৰণ কাপোৰ আছে কেইটামান ধুবলৈ। কেইটামান কাপোৰ ধুম, কিন্তু আগত ৰান্ধি লওঁ, ইমান দেৰি হৈ গৈছে নহয়। ইপিনে মই ভাত বহাই দিছোঁ, আৰু ইয়াত চব্জি বনাম। এইটো শাক, ৰঙালাওৰ শাক, এইটো শহুৰৰ ঘৰৰ পৰা পঠাই দিছে, এইটো দি মাছ বনাম। আগৰ দিনৰ মাছ আছে, বৰালি মাছ কেইটামান, এইটো বনাম। আৰু এইটোতো ধুনীয়া বস্তু বনাম আজি। এইটো মই খাম, খালি ল'ৰাও নাখাব, হাজবেণ্ডো নাখাব, মই খাব আনিছে, সিহঁতে নাখায়, ময়ে ভাল পাওঁ এইবিলাক বস্তু। সেইকাৰণে এইটো একদম পুৰা চুৰা দি ধুই চুই বাচি ঠাচি ল'লোঁ, একেবাৰে বাচি ধুই ল'লোঁ। তাৰপিছত ৰান্ধিম আজি, এতিয়া ৰান্ধিম, আগত এই দুটা হৈ লওক, তাৰপিছত ৰান্ধিম। আৰু অলপ জ্বলা দিলে ভাল লাগিব খাই। তেনেহ'লে ব্লগটো চাই থাকক, মই চব্জি বনাওঁ। আৰু মছলাও নাই, মছলা কৰিম, এয়া আদা ৰচুন জলকীয়া এইবিলাক কৰি ল'ম, কাটি কুটি ধুই ল'লোঁ। এইবিলাক কৰোঁতে নহয় বহুত সময় যায়, গোটেই দিনটো কামত পাৰ হৈ যায় নহয়, গোটেই দিনটোৱে কাম। ৰাতিপুৱা উঠিয়ে কি খাম কি কৰিম এনেকুৱা হৈ যায় দিনটো। তেনেহ'লে চাই থাকক ব্লগটো গৈছে। আৰু মই পাকঘৰত সোমালোঁ, দেখিছেনে? পাকঘৰত আকৌ ৰন্ধা বঢ়াটো বহাই দিছোঁ, কাৰণ মছলাখিনি কৰি ল'লোঁ।
ভাবিছিলোঁ কাপোৰকেইটা আগত ধুম, কিন্তু নহ'ল। ভাবিলোঁ আগত ৰান্ধি লওঁ, দেৰি হৈ গৈছে। ইপিনে মই সেইটো বনাম, মানে ব্ৰইলাৰ ঠেং হাড্ডি এইবিলাক জানিছে এইটো বনাম। মছলাবিলাকো কৰি ল'লোঁ। এইটো হৈছে আদা আৰু এইটো হৈছে ৰচুন, জলকীয়া পেষ্ট কৰি ল'লোঁ গোটেই। মানে গোটেই পেষ্ট কৰিলোঁ। পেষ্ট মানে অলপ বেছি কৰি কৰিলোঁ, লাগে নহয় সেইকাৰণে। আৰু এইটোত নহয় হালধি, নিমখ, যি মছলা লাগে, আদা, ৰচুন, তেজপাত, অলপ তেল আৰু অমৰিচৰ গুড়ি, অলপ হালধিৰ গুড়ি, এইখিনি দি জিৰাৰ গুড়ি, শেষত মই অলপ গৰম মছলাৰ গুড়ি দিম। এইখিনি দি বনাম, একদম জ্বলাকৈ বনাম। আৰু শাকৰ চব্জিটোতো হৈ আছে, মাছ দি, বৰালি মাছ দি শাকৰ চব্জি বনাই আছোঁ। এইটো দেখিছেনে কিমান ধুনীয়া হৈছে দেখাত। খাবলৈ যে কেনেকুৱা হ'ব ক'ব নোৱাৰি। এতিয়া বনাই আছোঁ। ল'ৰাটো এইটো মানে তাৰ চালে এইটো ৰাগ উঠি যাব, তাইতো নাখায় নহয় এইবিলাক বস্তু, সেইকাৰণে। আৰু মাছৰ চব্জিটো দেখিছেনে কিমান ধুনীয়া হৈছে। দুটা একেলগে বনাই আছোঁ আজি। এইটোৱেই দুটাই চব্জি, মাছৰ আৰু এইটো। এতিয়া চব্জিবিলাক হ'লে কাৰেণ্টটো আহে নে নাই চাওঁ। হাই গাইজ, এতিয়াহে গা পা ধুলোঁ, ভাত খোৱা নাই, 3টা পাৰ হৈ গৈছে। তেনেহ'লে পাকঘৰত বলক, ভাত খাম এতিয়া। আৰু আহক দেখাই আছোঁ। মই ইমান বৰ কাপোৰ কানি ধুই দিলোঁ, দেখিছেনে ইমান বৰ কাপোৰ কানি ধুই দিলোঁ। এতিয়াহে ধোৱা হৈ গ'ল গোটেই। গাইজ পাকঘৰত আহিলোঁ, ভাত খাম এতিয়া। ভাত ওলাই লৈছোঁ। এইটো হৈছে শাক দি মাছ বনাইছিলোঁ যে, এইটো লৈছোঁ। আৰু এইটো গৰম কৰি আছোঁ, কাৰণ কেনেকুৱা বান লাগিছে ক'ব নোৱাৰোঁ। হাজবেণ্ডে খালে, অলপ খাই চালে ভাল লাগিছে বুলি ক'ল। আৰু এতিয়া 4টামান বাজে, এতিয়াও ভাত খোৱা নাই মই, কাৰণ কাম কৰিলোঁ গোটেই দিনটো নহয়, কাম কৰিলোঁ আৰু কাপোৰ কানিটো ধুইছোঁ বহুত। তেনেহ'লে একেবাৰে সন্ধিয়া আহি আছোঁ। আহিলোঁ পাকঘৰত, এতিয়া 6টামান বাজে। আৰু দেখিছেনে আন্ধাৰ হৈছে। এতিয়া অলপ সেৱৈ বনাম, চাহ খাই আছোঁ। হাজবেণ্ডো আহিছে, ল'ৰাও আছে। ভাবিছোঁ সেৱৈ অলপ বনাম, আজি ভাজিছোঁ নহয়। ঈদৰ দিন নহয় সেৱৈ খোৱা নাই, কাৰণ ৰাতিপুৱা পায়স বনাইছিলোঁ আৰু মটন আছিল, পোলাও আছিল। আৰু খাই লৈ আমি শহুৰৰ ঘৰত গৈছিলোঁ, সেইকাৰণে ইমান বৰ বনালে নষ্ট হ'ব, সেইকাৰণে বনোৱা নাই। আৰু সেৱৈটো আজি ভাজি থলোঁ। এই মানে সেৱৈ খোৱা হোৱাই নাই ঈদত, সেইকাৰণে ভাবিলোঁ আজি অলপ বনাওঁ। আৰু ঈদত নহয় সেৱৈ নাখালে বুজিয়ে পোৱা নাযায় যে ঈদ গৈছেনে নাই, ঈদ যোৱাই নাই হেন লাগে। সেইকাৰণে আজি অলপ বনালোঁ সেৱৈ, আৰু চাহৰ লগত বনাইছোঁ। এইবিলাক হৈছে কিচমিচ, নাৰিকল, কাজু, এলাচি এইবিলাক দি বনালোঁ, দেখিছেনে এইটো গাখীৰ দি। আৰু এতিয়া খোৱা লোৱা কৰিম। সন্ধিয়াৰ চাহ খোৱা হৈ গ'ল, সেৱৈ বনালোঁ, দেখাই দিলোঁ। আৰু ভাত খোৱাটো দেৰি আছে, এতিয়া 8টামান বাজে, কাৰণ ৰাতি 10টা পাৰো হৈ যায়, এনেকুৱা সময়ত ভাত খাওঁ। আৰু দিনৰ চব্জি আছে, কি বনাইছোঁ জানে আপোনালোকে, সেইটো দি আজি খোৱা লোৱা কৰিম। অলপ কিবা বনাম আৰু অলপ ভৰ্তা চৰ্তা দিম। তেনেহ'লে ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ আহি আছোঁ নেক্সট ব্লগত। এতিয়াৰ কাৰণে বাই বাই।